বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন ধাৰাবাহিকভাৱে চলি আছে। সংখ্যালঘু হিন্দুৰ ওপৰত চলা এই নিৰ্যাতনক লৈ ভাৰতত যথেষ্ট উদ্বিগ্নতা দেখিবলৈ পোৱা গৈছে। ঠাই ঠাই আনকি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যোগে। তেওঁ উদ্বিগ্ন হৈ পৰিছে। তেওঁ আশা কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই গোটেই বিষয়টোক লৈ যাতে তাৎক্ষণিকভাৱে কিবা হয়তো ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ উদ্বিগ্ন হৈ পৰিছে। লগতে তেওঁ এই কথাও উল্লেখ কৰিছে, তেওঁ যিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সেই প্লেটফৰ্মত তেওঁ এই কথাখিনি উল্লেখ কৰিছে যে বাংলাদেশৰ স্বাধীনতাক লৈ ভাৰতৰ যিটো ভূমিকা আছিলে সেই ভূমিকাও আনকি বৰ্তমান বাংলাদেশে পাহৰি গৈছে। তেওঁ চিন্তিত হৈ পৰিছে আৰু সেই কথা তেওঁ এই লাইভত তেওঁ প্ৰকাশ কৰিছে। বাংলাদেশত বাস কৰা হিন্দু সমাজে সন্মুখীন হোৱা অবৰ্ণনীয় অত্যাচাৰ আৰু তেওঁলোকৰ ওপৰত চলাই অহা শোষণ আৰু অত্যাচাৰে আমাৰ মনটো ব্যথিত কৰি ৰাখিছে। কি ধৰণে এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘিষ্ঠ হিন্দু সমাজৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে সি আমাৰ বাবে চিন্তাৰ বিষয়। যিখন ৰাষ্ট্ৰক স্বাধীনতা পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই আটাইতকৈ বেছি সহায় কৰিছিল, যিখন ৰাষ্ট্ৰক স্বাধীনতা দিবলৈ সামৰিক বাহিনীৰ জোৱানসকলে তাৰ মাজত 90% হিন্দু আছিলে, যিসকলে চৰম ত্যাগৰ সন্মুখীন হৈছিল আৰু যিখন ৰাষ্ট্ৰক স্বাধীন কৰিবলৈ আমাৰ অসম আৰক্ষীক আৰু ভাৰতবৰ্ষৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল, সেইখন ৰাষ্ট্ৰই আজি আমাৰ সমাজখনক চলোৱা অত্যাচাৰে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰিছে। মই আশা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আমি বাংলাদেশৰ হিন্দু সমাজক সুৰক্ষিত কৰিব পাৰিম। আৰু এনেধৰণে বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে। আৰু লগতে তেওঁ প্ৰাৰ্থনা কৰিছে যাতে তাত থকা যিসকল হিন্দু লোক আছে গতিকে তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে। আৰু যি ধৰণে এতিয়া তাত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে তাকে লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰাও মুখ্যমন্ত্ৰীগৰাকীক দেখিবলৈ পোৱা গ'ল, যিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ সেই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল। আৰু বিশেষভাৱে এক প্ৰকাৰ তেওঁ গৰিহণা দিছে, সমগ্ৰ বিষয়টোক তেওঁ গৰিহণা দিছে।